কৃষকসকলৰ এতিয়া বিলাই বিপত্তি নোহোৱা এক পৰিৱেশ সৃষ্টি হৈছে কাৰণ অনাবৃষ্টিৰ বাবে তেওঁলোকে এতিয়া শালি ধানৰ যি কঠীয়া পৰাৰ সময় এই সময়ছোৱাত তেওঁলোকে এতিয়া আচলতে নেদেখাজনৰ ওপৰত তেওঁলোকে শেষ ভৰসা কাৰণ এই সময়ছোৱাত শালি ধানৰ খেতি কৰিবৰ বাবে তেওঁলোকে পথাৰত শালি ধানৰ কঠীয়া সিঁচাৰ সময় কিন্তু এতিয়া অনাবৃষ্টিৰ বাবে তেওঁলোকে এতিয়া কঠীয়া সিঁচিব পৰা নাই আৰু কিছু লোকে মৎস্য পালন কৰে যদিও এতিয়া পানী শুকোৱাৰ বাবে আচলতে তেওঁলোকৰ বিলাই বিপত্তি নোহোৱা পৰিৱেশৰ মাজত তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে মোৰ লগত স্থানীয় যিসকল কৃষক আমি তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম কি ক'ব যে অনাবৃষ্টিৰ বাবে এতিয়া আপোনালোকৰ বিলাই বিপত্তি নোহোৱা হৈছে কিন্তু জলসিঞ্চন ব্যাগুম এটা বিভাগ আছে আপোনালোকৰ খেতি পথাৰত তেনেধৰণৰ সুবিধা নাই নেকি হয় আমাৰ এইখন পথাৰত জলসিঞ্চনৰ কোনো ব্যৱস্থা নাই ব্যৱস্থা নোহোৱাৰ কাৰণে আমি এতিয়া শালি ধানৰ কঠীয়া পেলাব লাগে এতিয়া কঠীয়া পেলাব পৰা নাই সেইকাৰণে আমাৰ মানে বহুত অসুবিধা হৈছে আমাৰ এতিয়া যেতিয়া বৰষুণ যদি একেলেঠাই হৈ যায় তেতিয়াহ'লে আমি যদি কঠীয়া পেলাওঁ তেতিয়াহ'লে আমি কিজানি ধান লগাবই নোৱাৰিম নেকি পানী অভাৰ হৈ যাব সেইকাৰণে ৰাইজৰ মানে বিলাই নাই আপোনাৰ যেহেতু এই নগাঁও জিলাখনৰ পশ্চিমাঞ্চলত কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়ে কৃষকসকলে পৰিয়াল পোহপাল দিয়ে এই সময়ছোৱাত আপোনালোকৰ যি অৱস্থা হৈছে কি ক'ব চৰকাৰক আমাৰ এটাই নিবেদন যে আমাৰ আমাৰ ৰাইডঙীয়া ফুলগুৰিৰ বাম পথাৰত যেনে জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়ে জলসিঞ্চনৰ ব্যৱস্থা কৰি দিলে আমি আমাৰ দুখীয়া দৰিদ্ৰ কৃষকসকলে মানে সকাহ এটা পাব আমাৰ এই ৰাইডঙীয়া খেতিয়কসকলে মানে খেতিৰ ওপৰতে নিৰ্ভৰ কৰি চলে খেতি বাহিৰে আৰু বেলেগ কাম নাই সেইকাৰণে যদি চৰকাৰে অলপ চকু মেলি চায় আমাৰ ৰাইজে বিশেষ অলপ সকাহ পাব হয় অকল আমি নগাঁও জিলাৰ কথাই ক'ব বিচৰা নাই সমগ্ৰ ৰাজ্যতে এতিয়া অনাবৃষ্টিৰ বাবে ৰাজ্যৰ কৃষকসকল বিপদত পৰিছে মোৰ লগত অন্য এগৰাকী আছে কি ক'ব এই সময়ছোৱাত আপোনালোকৰ বহুত অসুবিধা হৈছে হয় এতিয়া আমি শালি ধানৰ কঠীয়া পেলাব লাগে এতিয়া শালি ধান এতিয়া মাটি চিনডাল ফাট দি আছে হাল বাব পৰা নাই আৰু যি এটা ফিচাৰী আছিল সেই ফিচাৰীতে মাছ মৰিছে পানী নাইকিয়া হৈ গৈছে এতিয়া আমাক যদি চৰকাৰে অকণ সুবিধা নিদিয়ে আমি কেনেকৈ চলিম আৰু যতদূৰ আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰি আছোঁ আৰু যদি ৰাইজে চায় ৰাইজ মানে কি চৰকাৰে চাব লাগিব চৰকাৰ আচল যি খেতিয়ক তেওঁলোকে চৰকাৰ ফালৰ পৰা একোৱেই নাপায় আৰু যি খেতি নকৰে তেওঁলোকে সুবিধাটো বেছি লৈ গুচি যায় এতিয়া যদি চৰকাৰে তাৰ পদক্ষেপ এটা লয় তেতিয়া আমি ভাল পাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ